বৌয়ে তাত আগৰ পৰাই ব্যৱসায় চলাই আছিলে বুলি মই শুনিছিলোঁ। তেতিয়া ঘৰলৈ মই যেতিয়া যোৱা অহা কৰিছোঁ তেতিয়া গম পাইছোঁ যে আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সম্পূৰ্ণ 10জনী 12জনী মানুহ থাকেই। ছোৱালীও আহে, বোৱাৰী মানুহো আহে। গোটেই ৰাতি এতিয়া ঘৰত মোৰ মা দেউতা আছে, মা দেউতাৰ বৰ 85 বছৰ। এতিয়া সেই কালি কান্দিছে এইবিলাক দেখি পেলাই, এতিয়া এইবিলাক দেখিব লগা হৈছে বুলি ক'লে। গতিকে সেইকাৰণে গোটেই মানুহখিনি কোৱা হ'ল, জয়া বাইদেউকো কোৱা হ'ল যে এটা মানুহ এটা আহিছিলে তাক ধৰা হ'ল, কি যোগাৰ ধৰে তাৰমানে সেইবিলাক। তাৰপিছত যেতিয়া জয়া বাইদেউ আহিলে, জয়া বাইদেউ তাই মানে বেয়া পাইছে এইবিলাক কৰাৰ কাৰণে, আৰু জয়া বাইদেউ মুখত গুচি আহি পেলাই জয়া বাইদেউৰ ইয়াত দাঁতত মানে ফালি দিলে তাৰমানে, তেজ ওলাইছে সেয়া, আৰু মাৰপিট কৰিবলৈ আগবাঢ়ি আহিছে তাৰমানে তাই। আৰু তাই এইটো ব্যৱসায় আগৰ পৰাই কৰি আছে আৰু বহুত ডাঙৰ লিংক আছে তাই তাৰমানে। মানে আজিও আছিল নেকি কোনোবা ছোৱালী? আজি আছিলে, ৰাতিপুৱা পৰত ওলাই গৈছে, আমি দেখি আছোঁ। তাৰপিছত দিনটোত থাকেই তাৰমানে। আৰু এই যিজন মানুহ আহিছিল তেওঁ ক'ত? তেওঁ আহি পেলাই ধৰি লওক ধান কিনিবলৈ আহে বুলি কৈছিলে, কিন্তু সেইটো নহয়। এতিয়া সেইখন ঘৰত ধান কেতিয়াও নাই, আৰু আহি পেলাই সেইবিলাক ব্যৱসায় মানুহ যোগাৰ হয়, এই ছোৱালী যোগাৰ হয় তাৰমানে। সেইটো ধৰি লওক পইচা পাতি লেনদেন কিবা কিবি এনেকুৱাবিলাক কৰে তাৰমানে সিহঁতে। সেই তেনেকুৱা ধৰণৰ তথ্যবিলাকে সেই মানুহটো আহিছিলে তাৰমানে, এইবিলাক কথা হেৰি কৰিছে। এতিয়া তেওঁ আৰক্ষী আনিলে, এৰেষ্ট কৰিছে এতিয়া, থানালৈ আনিছে। তেওঁৰ নামটো কি আছিলে? সাধনা মহন্ত। সাধনা মহন্ত। অলপ দিনৰ পৰা ইমানেই বেছি মানুহ অহা যোৱা কৰিবলৈ লৈছে, আমি অতিষ্ঠ হৈ গ'লোঁ। তাৰমানে সকলোৱে ৰাস্তাত প্ৰায় মানে অচিনাকি মানুহবিলাক আহি থাকে, আৰু আমি ভিডিঅ' হেৰি কৰিছোঁ, ভিডিঅ' কৰি ৰাখোঁ। মানুহ দেখিলে গেটৰ ওচৰৰ পৰা ঘূৰি গুচি যায়। তাৰমানে বেয়া ব্যৱসায় চলি আছে, মদৰ নাৰী দেহৰ ব্যৱসায় বাইদেউ। নাৰী দেহৰ ব্যৱসায় চলি আছে। তাই তাৰমানে তালৈও ভয় নকৰে। আৰু পৰহি দিনাখন তাই কি কৰিছে, আমি চকু দিয়াৰ কাৰণে ডাঙৰ মিট এখন লৈ ৰাস্তাত ঘূৰি আছে, আৰু ফোন কৰি মানুহখিনি মাতি দিয়ে। মানুহ দেখিলে গেটখন বন্ধ কৰি থয়, মানুহখিনি পাৰ হৈ যোৱাৰ লগে লগে গেটখন খুলি দিয়ে, মানুহখিনি সোমাই যায়। কি নাম বাৰু মানুহজনী? সাধনা মহন্ত, ঋতু মহন্তৰ ঘৈণীয়েক হয়। তাই বহুত দিনৰ পৰা চলাইছে এই দেহা ব্যৱসায়। আজি কি হ'ল আপোনালোকে? আজি এজনক তাৰমানে আমি সন্মুখত ধৰা পেলালোঁ। তেওঁলোকৰ ঘৰলৈ আহিছে, আমি ৰাতিপুৱাটো চেকিং কৰিয়ে আছোঁ, কোন কোন আহে আমি ভিডিঅ' বনাই আছোঁ, চাই আছোঁ, নিৰীক্ষণ কৰি আছোঁ। তেতিয়া এজনে কি কৰিছে, সেইজন আমি থানাত যিজন ধৰি অনা হৈছে, তেওঁ তাত ধান বিচাৰি আহিছিল। ধান বিচাৰি আহোঁতে তেওঁ সেই মানুহগৰাকীক দেওৰেক দুজনে হাতে লোকে ধৰিলে। তেওঁলোকৰ মোক বহুত দিনৰ পৰা মানুহে কমপ্লেইন দি আছে। মই কওঁ যে মানুহখিনিক, ৰাইজে মোক সদায় কৈয়ে থাকে এনেকৈ চলি থাকে, এনেকুৱা মানুহ থাকে, বাইদেউ ধৰক আপুনি বুলি। মই কওঁ যে প্ৰমাণ সহ লাগিব, আমি যিদিনাখনেই প্ৰমাণ পাম সেইদিনাখনে তেওঁক আমি ধৰিবলৈ সক্ষম হ'ম বুলি আমি ক'লোঁ। আজি প্ৰমাণ পাই গ'লোঁ, তেওঁ গেটৰ হেৰিয়াতে ধৰিলোঁ আমি।